দৰঙৰ ভালুকখোৱাপাৰাত ৰাজধানী থিয়েটাৰৰ টিকট উন্মোচন। দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ভালুকখোৱাপাৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাহায্যাৰ্থে চলিত বৰ্ষৰ ১ আৰু ২ ডিচেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে নাট প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল ৰাজধানী থিয়েটাৰৰ নাট দৰ্শনীৰ টিকট যোৱা ১৫ অক্টোবৰ তাৰিখে সন্ধিয়া ৬ বজাত ভালুকখোৱাপাৰাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ৰাগৈনিতম প্ৰাঞ্জনা দত্ত, বেহৰবাৰী আউটপোষ্টৰ মণিবৌ, সাজু আহমেদ প্ৰমুখ্যে কেইবাগৰাকীও নবীন প্ৰবীণ শিল্পীয়ে অভিনীত থিয়েটাৰখনৰ টিকট উন্মোচনী অনুষ্ঠানটিৰ আদৰে সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ অধ্যক্ষ বিশ্বজ্যোতি শৰ্মাই। উল্লেখযোগ্য যে কাৰ্যসূচীৰ আৰম্ভণিতে যুৱ প্ৰজন্মৰ হৃদস্পন্দন হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটিত শতাধিক ৰাইজ উপস্থিত থাকে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। অহা ১-২ ডিচেম্বৰ ২০২৫ তাৰিখে আমাৰ ভালুকখোৱাপাৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ দ্বাৰা আমন্ত্ৰণ কৰি অনা ৰাজধানী থিয়েটাৰৰ যি দুনিশাৰ নাটক প্ৰদৰ্শন হ'বলৈ গৈ আছে, এই দুনিশাৰ নাটক প্ৰদৰ্শনৰ আজি টিকটৰ শুভাৰম্ভ হৈ গ'ল। আচলতে আমি খুব উৎসাহিত। আজিৰ টিকটৰ যি শুভাৰম্ভ হ'ল, আমাৰ টিকেটটি নিৰ্ধাৰিত মূল্যতকৈ দৰ্শকসকলে, অতিথিসকলে বহু গুণে অধিক মূল্যত টিকটটি গ্ৰহণ কৰিছে। আজি প্ৰথম টিকটটি প্ৰায় ১০,০০০তকৈও অধিক মূল্যত গ্ৰহণ কৰিছে। আমি সঁচাকৈ খুব উৎসাহিত হৈছোঁ আৰু আচলতে এই অঞ্চলবাসী ৰাইজে এই ৰাজধানী থিয়েটাৰখনক লৈ অধিক আগ্ৰহেৰে বাট চাই আছে, কিয়নো আমাৰ অতি আপোন, আমাৰ হিয়াৰ আমঠু, অসমবাসীৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ অন্তিমটো গীত এই নাটকখনত, বিসৰ্জন নাটকখনত দৰ্শকে দেখিবলৈ পাব আৰু দৰ্শক সঁচাকৈ আৱেগিক হৈ আছে সেই নাটকখনৰ বাবে, গীতটিৰ বাবে। আশা কৰিছোঁ আপোনালোক সদৌতিয়ে যিদৰে আমাক উৎসাহিত কৰিলে, আগন্তুক দিনবোৰতো আমাৰ এই অনুষ্ঠানটিক আগবঢ়াই লৈ যাব। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।